হাই গাইজ, সকলোকে বসন্তৰ উলক জল যেহেতু সকলোকে বসন্তই নতুনত্ব দিয়ে, প্ৰকৃতিৰ লগতে মানুহকো দিয়ে। সকলোৱে নতুন নতুন চিন্তা কৰক, নতুন নতুন চিন্তা কৰি পৃথিৱীখন নতুন কৰি তোলক আৰু অতীত বৰ্তমান আৰু ভৱিষ্যতক একেলগে ৰাখি আমি আগুৱাই নিব লাগিব। অতীতক আমি জীয়াই ৰাখি বৰ্তমানত কৰি যাব লাগিব ভৱিষ্যতৰ কাৰণে। মই বৰ্তমান এইকেইদিন কি কৰি আছিলো আপোনালোকক অকণ দেখুৱাম, যেহেতু মই আপোনালোকৰ বাবে আছো। এয়া পৰম্পৰাগতভাৱে গছৰ তলত যিটো বিহু আছিল, বিহু আৰম্ভ কৰিছে পুৱতি সাহিত্য সভাই বাসুদেৱনাথ ধনগুৰি মুখত স্বাগত। হাই গাইজ, বহাগৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। যিহেতু আজি বহাগৰ 1 তাৰিখ আৰু ছাৰে মই গাব ওলাইছো বিহু। অসমীয়াৰ ঘৰে ঘৰে বিহু আৰু এই বিহু বৰ্তমান অৱৰাতলিত গায়ে আছে, গায়ে থাকিব যেতিয়ালৈকে তৈ গাই নহয়। মই আছো অৱৰাতলিত আজি 3 দিন। বাৰিষাও হয় নাই, ৰাস্তা এনেকুৱা ধৰণত হৈ যায়। বোকাখাটৰ টাউনৰ পৰা মাত্ৰ 5 কিলোমিটাৰ আঁতৰত থকা গাঁওখনৰ অঞ্চলটোৰ অৱস্থা কি বৰ্তমান চৰকাৰখনৰ মন্ত্ৰী মুদাগৰ সকলেও চকু দিয়া নাই। সেয়েহে তেওঁলোকে ভোট বৰ্জনৰ কাৰ্যসূচী কৰিছে। সেয়েহে আশা কৰিম অনাগত দিনত যিসকল প্ৰতিনিধিয়ে এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰে তেওঁলোকে এই অঞ্চলটোক চকু দি তেওঁলোকে বাস্তৱ জীৱনৰ লগত বৰ্তমান পৰিৱেশৰ লগত তেওঁলোকে খাপ খুৱাই নিয়াৰ চিন্তা চৰ্চা কৰে আৰু প্ৰগতিৰ দিশত আগুৱাই নিব বুলি আশা কৰি বৰ্তমান আহ্বান কৰিছো মোৰ চেনেলৰ যোগেদি। আজি আপোনালোকৰ চাপৰি চাব আহিলো দেই, গৰু ম'হৰ চাপৰি। এইবোৰ দাজু দেখোন, কাঞ্চা দাজু ন? কি কি মানুহ আছে ইয়াতে? মিৰি আৰু নেপালী, মানে মিচিং আৰু গোৰ্খা হয় নহয়? মানে মিৰি আৰু নেপালী বুলি কয়, মিচিং আৰু গোৰ্খা বুলিও কয়। গোৰ্খা মানুহ কিমান আছে ইয়াত? দুটা খুঁটি মাত্ৰ ইয়াত, দুটা বৰ্তমানটো। এই গোটেই এৰিয়াটোত গোৰ্খা কিমান হ'ব? মহৰ খুঁটি বেছিভাগ গোৰ্খাই আছে নেকি? এই আপোনালোকে শুনি আছে, গোৰ্খা আৰু মিচিঙৰ ইয়াত গৰু মহৰ খুঁটি আছে। আৰু এই গোটেই বাস্তৱ জীৱনৰ কথা চিন্তা চৰ্চা কৰি মই তেওঁলোকৰ কাষলৈ আহিছো। কেনে লাগে ইয়াত থাকি? ভালে আছে আৰু ব্যৱসায় আমাৰ এইটোৱে হয় নেকি? চাকৰি যেনেকে আৰু আমাৰ আৰু হয় নেকি? ল'ৰা ছোৱালী কমচে কম আপোনাৰ 3-400 ঘৰ মানে 300-400 ঘৰ ইয়াত আছে ন? আপোনালোকৰ মেইন খেতিটো হৈছে গাখীৰ। তাৰপিছত অন্য নাই, গৰু মহে আৰু গাখীৰ দিওঁ। আচ্ছা, বেচো আৰু আপোনালোকে ডাইৰেক্ট নিজে দিয়ে নে বেপাৰী আছে? বেপাৰী ঠিকাদাৰ আছে। এতিয়া বৰ্তমান গাখীৰৰ কেজি কি হৈ আছে আপোনালোকৰ? গাখীৰৰ ৰেটটো কম, মহ গাখীৰ 50 টকা, গৰু গাখীৰ 40 টকা। এই টাউনত কিমান হয়? টাউনত মহ গাখীৰ 70 টকা আছে। মহ গাখীৰ তেনেকে দিয়ে। গৰু গাখীৰটো 60 টকা। আমিতো খাই থাকো নিজে হাতীত।
আপোনাৰ ঘাট চালামি আছে সাইকেল খৰচ আছে ঠিকাদাৰ হেতু কাৰণে বেপাৰীটো 10-20 টকা পাবই লাগিব হেতু কাৰণে আপোনালোকে বুজি দিয়ে আৰু বুজি দিও ধুনিয়া আজি প্ৰথমবাৰৰ বাবে চাপৰিত ভাত খাইছো মহা আৰু মাহিৰ ঘৰত মানে পাম ঘৰত যেহেতু চাপৰিৰ সুবাসে বেলেগ তৃপ্তিয়ে বেলেগ ধৰণৰ এটা ৰাসায়নিক দৰৱ নাই সব গোবৰেৰে তৈয়াৰী কৰিব লাগিব এয়া গোবৰৰ তৈয়াৰী শাক খাব লাগিব আৰু চৰাই মানে কুকুৰা মাংস সব থলুৱা মানে লোকেল কি গাবা এতিয়া ঢোল বজাই গাবা তাতে গৈ ওলালো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা তাতে নাই তৰণিৰ চং ঢোলৰ মাতত দুলোটা কটা গনাই উতা জিগে আৰু জিগে নাচনি জৰি একদম পাহাৰত নমাৰ দৰে হৈছে আমাৰ নতুন বন্ধু এজন পাইছো কৰ্মকাৰক একদম পাহাৰত নামি আহিলে অসমীয়াৰ বাপুতি হাউন অসমীয়াৰ আয়ুস ৰেখা ৰঙালী বিহু এতিয়াও চলি আছে আৰু আজি বৰ্তমান আমাৰ নতুনকৈ মই জিৰণি ঘৰ সজা গাঁওখনে বৰ্তমান আপিনকুম লজত তেওঁলোকে বিহু ঘৰুৱাভাৱে জুৰি আছে মাৰি আছে গোটেই পৰিৱেশ আপোনালোকক দেখুৱাই আছো আপিনকুম লজৰ কেনেদৰে তেওঁলোকে বিহু জুৰিছে এই আমাৰ বিয়নীসকল একদম দেখা দেখি কি বিহু গাইছে আপং নাখাওঁ গাহৰি খাম এয়া আমাৰ নাচনীসকল এয়া ঢুলীয়াসকল কৃষ্ণ ধুনীয়া দেই নাচনীবোৰ নামতিবোৰ ধুনীয়া হৈ আছে মই নিজৰ জিৰণি ঘৰত আছো যিহেতু মই কাম কাজ কৰি আছো কোৰ মাৰি আছো উপায় নাই